APSC ইণ্টাৰভিউ ফাইনেলি আজিৰ পৰা আৰম্ভ হৈ গ'ল 2024 ইণ্টাৰভিউত আজি ৰাতি কালি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল আজি ইণ্টাৰভিউ আছিলে তো ইয়াত টোটেল মোৰ 4জন ষ্টুডেণ্ট আছিল যোনে আজি তাৰে 3জনে পুৱা বেলাটোত মৰ্ণিং হাফটোত ইণ্টাৰভিউ দি আহিলে তো তেওঁলোক দি আহি মোক জনাইছিল যে আজি কেনেকুৱা হ'ল তো মই ভাবিলোঁ মই আপোনালোকক শ্বেয়াৰ কৰোঁ যাতে যোনসকলে দিবলৈ গৈ আছে বা এনজাইটি এটা লৈ আছে বুকু ধক ধক কৰি আছে তো তেওঁলোকে অলপ আভাস পাব কাইলৈ পৰহিলেতো আৰু চলিয়ে থাকিব কিন্তু কথা হ'ল আজি কেনেকুৱা তেওঁলোকৰ মতে কি চলি আছে তেওঁলোকৰ মতে যে 4খন বৰ্ড বহিছে তো 4খন বৰ্ড বহিছে আৰু এজন মেম্বাৰে আপোনাৰ 10জনকৈ মানুহ মানে লৈছে 10জনকৈ মানে এখন পেনেলত 10জনকৈ মানুহ ইণ্টাৰভিউ লৈছে আৰু যি নহওক তো এতিয়া কথা হ'ল সময় ইয়াৰ পৰা ভিতৰত দুজনৰে কিন্তু মেজৰ জেনেৰেল যোনখন ভাস্কৰ কলিতা সন্মানীয় মেম্বাৰ তেখেতৰ বৰ্ডত পৰিছে 2জন আৰু এজন প্ৰভাতী থাউচেন যোন চেয়াৰমেন APSC তো তেখেতৰ বৰ্ডত পৰিছে এতিয়া কথা হ'ল যোন দুজনৰ ভাস্কৰ কলিতাৰ বৰ্ডত পৰিছে হাঁহি কৈছে যে কি হৈছে সময় কিন্তু দুইজনৰে এপ্ৰক্সিমেটলি কৈছে যে 12 মিনিট আৰু এজনক 13 মিনিটমান বুলি কৈছে 12-13 এনেকুৱা মিনিট এজনক 12 মিনিট প্ৰায় কৈছে 12 মিনিট সময় লৈছে আৰু কেনেকুৱা মই সুধিলত তো এজনক প্ৰথম কৈছে যে তেওঁক প্ৰথম সোমাই যোৱাৰ পিছতে সেই একেই আগৰ যোনটো ষ্টাইল যে আহক আহা বহা হাঁহি মুখে কৈছে যে বহা ডেকা ল'ৰা এনেকৈ বুলি কৈছে হেনো তেওঁ তাৰ পৰা কৈছে যে হেৰি কোৱাচোন এনেকৈ তোমাৰ তেওঁৰ ঘৰ আছিল মাজবাটত তো সুধিছে যে মাজবাটৰ উন্নয়ন হৈছেনে প্ৰথম কথাটো আচ্ছা তোমাৰ ঘৰ মাজবাটত আৰু একো ফ্ৰণ্টত কোনো ধৰণৰ হেৰি চোৱা নাই ঘৰ চোৱাৰ পিছত তাৰপিছত কৈছে যে মাজবাটৰ উন্নয়ন হৈছেনে সেইটো সুধিলে সেইটো সোধাৰ পিছত তাৰপিছত তেখেতক সুধিলে যে এতিয়া কি পঢ়ি আছা ক'লে যে তেওঁ মাষ্টাৰ্ছ পাৰ্চিউ কৰি আছে তো ক'লে যে ঠিক আছে মাষ্টাৰ্ছ যদি পাৰ্চিউ কৰি আছা তোমাৰ বিষয় কি টোটেল তোমাক আজি তাৰ ওপৰতে সুধিম তেওঁ ক'লে যে মোৰ বিষয় হিষ্ট্ৰী তেওঁ ক'লে যে ঠিক আছে তোমাক আমি হিষ্ট্ৰীৰ ওপৰতে আজি সুধিম তো তেওঁক সেইদৰে হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন সুধিলে তেওঁক সুধিলে অসমৰ কিবা হিষ্ট্ৰীত গৈ কিবা কেইটামান কথা সুধিলে সুধি পেলাই তেওঁ কোৱা মতে ৰুদ্ৰসিংহৰ নে ৰাজেশ্বৰ সিংহ কাৰোবাৰ এজনৰ কথা সুধিলে ৰাজেশ্বৰ সিংহৰ লগত আমাৰ মণিপুৰৰ ৰিলেশ্যনটোৰ কথা সুধিলে আমাৰ এখন সন্ধি হৈছিলে সেই সন্ধিখনত বৰ মানে তেওঁ ক'লে এটা মানে লজ্জাজনক এখন সন্ধি হৈছিল তেওঁ কিবা এটা তেনেকুৱা এটা কুৱেশ্যন সুধিলে তেওঁ ক'লে যে সেইটো পাৰ্টত মই নাজানো তাৰপিছত ক'লে যে আৰু 3 দিনৰ পাছত কি আছে তুমি জানানে নেক্সট 3 দিনত তাৰপিছত তেওঁ ক'লে যে নেতাজীৰ কথা ক'লে তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা ক'লে তেওঁ তাৰপৰা ক'লে যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে তুমি কি জানা তাৰপৰা কেইটামান এনালাইটিকেল কুৱেশ্যন যে INA তোমাৰ ইম্ফলত কি হ'ল ৰোলটো কি আছিলে ইম্ফলত ৰোল কি আছিল সেইটো মানে অকণমান এনালাইটিকেলি সুধিলে তেওঁ কৈছে যে সেই পাৰ্টটোত তেওঁ তেনেকেই গ'ল তাৰপিছত তেওঁক লাষ্টত আৰু তেনেকৈ এণ্ড হ'ল আৰু মোটামুটি এইটোতে এণ্ড হ'ল কাৰণ 12 মিনিট তাৰপিছত তেওঁক লাষ্টত সুধিলে অহা সময়ত হৈ গ'ল তোমাৰ হ'ল তুমি যাব পৰা তাৰপৰা ক'লে যে বোলে ঠিক আছে আমাক কিবা ক'বা নেকি তুমি এইটো কথা কৈছিলে তো তেওঁতো সেইটো ক'লে একো নকওঁ ছাৰ এনেকৈ কৈ গুচি আহিলে তো সেইটো কথা কিন্তু সুধিছে যে আমাক কিবা ক'বা নেকি তেওঁকে সুধিছে কিন্তু সিজনক আকৌ সেই কথাটো কোৱা নাই যোনজন আছে তেওঁক আকৌ কথাটো কি তেওঁক তোমাৰ বিষয়ে কোৱা বুলিয়ে ক'লে তাৰপিছত আচ্ছা তুমি ইঞ্জিনিয়াৰিং কৰিছা তো ইঞ্জিনিয়াৰিং কৰিছা কোৱাচোন কোৱা প্ৰথম তোমাৰ বিষয়ে কোৱা তেনেকৈ তোমাক ক'লে তাৰপিছত প্ৰথম আৰম্ভণিতে এইটো ক'লে কোৱা তোমাৰ বিষয়ে কোৱা তো তোমাৰ বিষয়ে কোৱা বুলি ক'লে তেওঁ নিজৰ পৰিচয়টো দিলে পৰিচয়টো দিয়াৰ পাছত তেওঁক এই যোনটো দুটা কমন কুৱেশ্যন তেওঁকে সুধিলে তাৰপৰা সুধিলে যে ৰঞ্জিত কোনে সুধিলে এই তেওঁ মেজৰ ৰঞ্জিত বৰদলৈ তেখেতেই সুধিছে মানে তো তেওঁক সুধিলে যে তোমাৰ কিয় তুমি চিভিল ছাৰ্ভিচ কিয় আহিব খুজিছা জাষ্ট ফাৰ্ষ্ট এইটো ক'লে বোলে কিয় এইটো নক'বা আৰু তেওঁ লাষ্টত আছিল ইণ্টাৰভিউ যে এইটো এই ডাইভাৰ্চিটিৰ বাহিৰে কিয় আহিব খুজিছা এনেকৈ কৈছে ডাইৰেক্ট তো প্ৰবেবলি চাগে ডাইভাৰ্চিটি কথাটো চবেই কৈছে মানে তাৰপিছত কৈছে যে ডাইভাৰ্চিটিৰ বাহিৰে বেলেগ কোৱা কি কাৰণে চিভিল ছাৰ্ভিচ তুমি জইন কৰিব খুজিছা তো লাকিলি কি হ'ল তেওঁৰ লগত আজি মই যোৱা সপ্তাহতো আমি ফ্ৰণ্টত বহিছিলোঁ মোৰ কলেজৰ জুনিয়ৰে আছিলে দুইটা আমি ফ্ৰণ্টত মানে এই মানে হেৰিয়লৈ বহিছিলোঁ যে কি ক'ম দাদা ই কৈ আছিল যে দাদা এইটো কথা কি ক'ম যে তেতিয়া আমি ডিছকাশ্যনত কৈছিলোঁ যে ডাইভাৰ্চিটিটো হয়ো চবেই ডাইভাৰ্চিটি কৈ যায় ইভেন আপুনি যোনে মোক দিছে মোকতো দেখেই সেইটো ডাইভাৰ্চিটি অকল সেই কথাটোৱে কয় যে চিভিল ছাৰ্ভিচৰ ডাইভাৰ্চিটি আছে ছাৰ্ভিচটো প্ৰেষ্টিজিয়াছ জব তো আমি ক'লোঁ যে এনেকুৱা কিবা এটা ক'ব পাৰি নেকি যোনটো
নিজৰ সেই কথাটো মই আগৰ ভিডিঅ'কেইটাতো আপোনাক কৈছোঁ চাওক এনেকুৱা এটা পইণ্ট প্ৰিপেয়াৰ কৰক যোনটো আপোনাৰ নিজৰ এতিয়া তাৰ আহি পেলাই মোৰতো নিজৰ কি পইণ্ট আছে মই ক'বলৈ একোতো পোৱাই নাই তাৰপিছত ক'লে তই ভাব যদি তোৰ কিবা ওলাই তই কবি তাৰপিছত এদিন ক'লে যে তই ক'ৰবাত লগ পাইছ নেকি মানে ক'লে কৈছে যে বহুত আগতেতো কলেজৰ টাইমত মানে কি হ'ল কলেজৰ এটা কিবা এটা মানে কেণ্টিনেন কিবা লৈ মানে প্ৰিন্সিপালৰ লগত আমি ষ্ট্ৰাইক কৰিছোঁ প্ৰিন্সিপালৰ কলেজত ষ্ট্ৰাইক হৈছিলে AICTE কিবা ইছ্যু লৈ পেলাই তো ষ্ট্ৰাইক হওঁতে প্ৰিন্সিপালৰ আমি বহুত দিন দুদিন কলেজত হৰতাল কৰিছিলোঁ মানে ধৰ্ণা দিয়া হৈছিলে তো ধৰ্ণা দিয়াৰ পাছত সেইটো তেতিয়া কি হ'ল কোনোবা এজন লোকেল চাৰ্কল অফিচাৰ এজন আহিছিল তো চাৰ্কল অফিচাৰজনে কি কৰিলে অহাৰ পাছত মানে যোনকেইটা লৈ ইছ্যু লৈ হৈছিল সেইটো লৈ তেওঁ মানে মাজত বহি গোটেই মানে যোনটো প্ৰব্লেম বহুত দিনত ছল্ভ হোৱা নাছিলে চাৰ্কল অফিচাৰজনে যিহেতু আৰু ধৰ্ণাকাৰী হ'লেতো প্ৰশাসনৰ পৰাই মানুহ যায় তো প্ৰশাসনৰ মানুহজনে কোৱাৰ পাছত কিন্তু প্ৰব্লেমটো ছল্ভ হ'ল আৰু প্ৰিন্সিপালেও মানি ল'লে মানে তো সেই কথাটোকে মানে সেইদিনা অকণমান অলপ পলিচ কৰি ল'লোঁ কথাটো ই ক'লে যে এইটোত হেৰি আছিলে তো সেই একজেক্ট কথাটোৱে ক'লে যে যেতিয়া কলেজত আছিলোঁ মই মানে মানে জুনিয়ৰটোৰ কথা কৈছোঁ ই ক'লে যে মই যেতিয়া কলেজত আছিলোঁ তো কলেজত থাকোঁতে আমাৰ একবাৰ আমি কলেজৰ এটা ধৰ্ণা হৈছিল বা কিছুমান লৈ আমাৰ কলেজ প্ৰশাসনৰ এগেইনষ্টত তেতিয়া সেইটো আমি সেই ইছ্যুটোৱে এসপ্তাহ 10 দিনৰ কাৰণে আমাৰ ক্লাছ হোৱা নাছিল এসপ্তাহ 10 দিন আমি সেই গোটেই ষ্টুডেণ্ট বডি ইউনিয়ন বডি তাতে আছিলোঁ কিন্তু সেই মানুহজনে এজন চাৰ্কল অফিচাৰ আছিল তেখেত মই পিছত গমো পোৱা নাছিলোঁ যে তেওঁ তেতিয়া চাৰ্কল অফিচাৰ আজিহে মই গম পোৱা হৈছোঁ তেতিয়া অহাৰ পিছত তেওঁ মানে মাত্ৰ আধা ঘণ্টাত এই বিষয়টো গোটেইটো সমাপ্তি কৰিলে তো তেতিয়া মই ভাবিলোঁ যে এইটোতো অলপ কিবা এটাতো মানুহজনৰ থাকিব বা ডাঙৰ এই চাকৰিটো এনেকুৱা এটা চাকৰি যে ইমান দিন আমাৰ প্ৰিন্সিপাল আমি কৈ আছিলোঁ নুশুনিলে কিন্তু এজন মানুহে আহি এনেকৈ কৈ গোটেই মেটাৰটোৱে ডিজল্ভ কৰি গুচি গ'ল এঘণ্টাত তো তেতিয়াৰ পৰা মই ভাবিলোঁ যে এই ছাৰ্ভিচটোত আছে তো মই প্ৰিপেয়াৰ কৰিব লাগে আৰু ইয়াৰ পৰা মই শিকিলোঁ কিন্তু সেইটো যেন কিন্তু মানুহকেইজনে মানে তেতিয়া হেৰি কৈছে আচ্ছা কিবা এটা ল'ৰাও আছে বোলে তাক কৈছে যে এটাতো আহিছা জানে যোনে ডাইভাৰ্চিটি বা এইখিনি ৰাত্তা কৰি অহা নাই তোমাৰ তাক অলপ ছেটিছফেকশ্যন এটা পাইছোঁ বুলি কৈছে বাকী 1000ৰ মেম্বাৰগৰাকী কিন্তু যোনজনী চেয়াৰমেন মেম্বাৰ চেয়াৰমেনৰ তাত কিন্তু কি হৈছে অলপ মানে তেওঁক কৈছে কুৱেশ্যনছটো অলপ মানে বহুত ফেকচুৱেল টাইপৰ কুৱেশ্যনো সুধিলে কিবা কিবি তেওঁক আৰু ফ্ৰেকশ্যন সুধিলে তাৰপিছত হবি পাৰ্টটোত মানে তেওঁক ক'লে যে কি কৰি ভাল পোৱা সেইটোতো তেওঁক সুধিলে তুমি কি কৰা তো গানৰ কথা ক'লে তো গানৰ কথা ক'লে তুমি গান গাব পাৰিবা নেকি এতিয়া গান এটা গাই দিব পাৰিবা নেকি তাৰপিছত ক'লে তেওঁ গাব খুজিলে তাৰপৰা ক'লে হ'ব নালাগে তেনেকৈ তাত ষ্টপ কৰিলে তাৰপিছত যদি তোমাৰ তেওঁ খালি মানে কি আছিলে তেওঁ পাৰ্চনেল হেৰিটোত সুধিছে তেওঁ অলপ গেপ হৈছে আজি মানে তেওঁ প্ৰিপেৰেশ্যন এজো হৈছে যোনজন মেম্বাৰ আছিলে তো তেওঁৰ মানে বয়স 36+ হৈছে তো গতিকে সুধিছে আপুনি ইমান দিনৰ মানে কিয় হেৰি কৰি আছে আৰু মেৰিড হয় তো আপোনাৰ মেৰিড লাইফটোত আপুনি কেনেকৈ মেইনটেইন কৰিব আপুনি যদি এতিয়া চিভিল ছাৰ্ভিচত যাবলৈ যায় ইমান কাম থাকে সেই কামবোৰ আপুনি কেনেকৈ কৰিব আপুনি বেলেগ যিকোনো ট্ৰান্সফাৰ হৈ থাকিব আপুনি কেপেবল নে তাৰ কাৰণে তো তেনেকুৱা ধৰণে পাৰ্চনেল স্পেচিফিক কুৱেশ্যন এটা পাৰ্ট বোলে ফেকচুৱেল গ'ল তাৰ পৰা ইটোত তেনেকুৱাকৈ গ'ল তো আজিৰ ইণ্টাৰভিউ ৰিলেটেড এইকেইটাৰ ইমানেই আছিলে বাকী যোনকেইটা থাকিলে মই শ্বেয়াৰ কৰিলোঁ কাইলৈ পঢ়িলে যি থাকিব তেওঁলোকক মই শ্বেয়াৰ কৰিম খালি কথাটো হৈছে কি আপোনালোকে নিজৰ পাৰ্টটোত ভালকৈ প্ৰিপেয়াৰ কৰক যোনটো কাৰেণ্ট এফেয়াৰ্ছৰ এই ওচৰ পাজত যি হৈ আছে এই কথাবোৰ অলপ চাওক আৰু এটা কথা তেওঁ সুধিলে ৰাজেশ্বৰ সিংহ নিউজত আছিল তুমি জানা নেকি কিয় তেওঁ সেইটো নাজানো বুলি ক'লে যে মই শুনা নাই চৰি ছাৰ এইটো ডিক্লাইন কৰিলে তো গতিকে কিন্তু সেইটোতকৈ মানে মই কুৱেশ্যনটো যোনটো কথা কৈছোঁ ইণ্টাৰভিউবোৰ আজিৰ দিনটোত কাইলৈ কি হয়তো এইটো বৰ্ডে জানিব কি হৈ আছে আপুনি যি শব্দ ক'ব প্ৰতিটো শব্দই টানি সোধে নিজে কোৱা শব্দকেইটাৰ পৰাই ইণ্টাৰভিউটো পাই চলে তো গতিকে কি শব্দ ক'ব সেইটো কাৰণে প্ৰিপেৰেশ্যনটো এতিয়া কৰক যোনটো কথা নকওঁ বুলি ভাবিছে নক'ব বোলে এতিয়া ধৰক আপুনি আৰু এটা কথা পাইছিলোঁ কোচিঙৰ কথা সুধিছিল যে কোচিং কৰিছানে তুমি কোচিং কৰিছিলানে সেইটো কথা সুধিছিল তো কোচিং কৰিছিলানে সুধিছিলে তেওঁ সেইটোত কৈছে যে সেইটোত অকণমান নাই কৰা কোচিং কৰিছে কিন্তু নাই কৰা বুলি ক'লে তো তাৰপিছত মানে কৈছে যে অলপ মানে বেটাৰ এওঁৰ মতে কি কৰিব নোৱাৰিলে সেইটো মানে জাষ্টিফাই কৰিব নোৱাৰিলে তো সেইকাৰণে আপুনি আপোনাৰ কুৱেশ্যনছকেইটা মানে এতিয়া কি কৰক মানে যাতে যিয়ে নকওক কৰিছোঁ বুলিয়ে ক'ব লাগিলে নকৰিছোঁ বুলি কৈছে ঘৰতে ক্লিয়াৰ হৈ যাওক কি কথা নক'ব এতিয়া বহুতৰ এইটো প্ৰব্লেম হৈ আছে যোনে নতুনকৈ ADRE জইন কৰিছে যে ADRE মই চাকৰি পালোঁ এতিয়া মই চাকৰিটো পালোঁ বুলি ক'ম নে নাপালে বুলি ক'ম যদি পাওঁ আকৌ মই তেতিয়া যদি সুধি দিয়ে মোক মানে সেই জেগাটোৰ কথা সুধি দিয়ে ডিপাৰ্টমেণ্টৰ কথা সুধি দিয়ে তো তেনেকুৱা কিছুমান কুৱেশ্যনছ আছে সেইখিনি কুৱেশ্যনছ আপুনি মোৰ এই নাম্বাৰটোত আপুনি মোক মেছেজ কৰিব পাৰে 1-to-1 মোৰ লগত বহিব মানে মই বহি আপোনাৰ যদি ষ্টৰিটো প্ৰথম মোক ক'ব মানে ষ্টৰি মানে কি আপোনাৰ কি ক'ব কি নক'ম বুলি ভাবিছে এইকেইটা ক'ব এটাত মই অলপ মোৰ ফালৰ পৰা যি পাৰোঁ
মই ইনপুট দিব পাৰিম বা সেই কথাকেইটা কোৱাত যদি আপোনাৰ মনোপুত হয় তেতিয়া আপুনি সেইকেইটা ক'ব পাৰে কিন্তু এয়া মই আজি বহাৰ কাৰণে মোৰ জুনিয়ৰটোৰ লগত কথা কৈছোঁ বহাৰ কাৰণে মাৰ্কছ কি দিয়েতো নাজানো দিয়কচোন ইণ্টাৰভিউত আপুনি একো গম নাপায় পৰীক্ষাটোত তাৰপিছতো মাৰ্কছ দিয়ে নিদিয়ে সেইটো একো গেৰাণ্টি নাই কিন্তু সি কৈছে যে এই কথাটোত মানে কাইণ্ড অফ এপ্ৰিচিয়েশ্যন হৈছে যে কৈছে যে কোনোবাইতো ডাইভাৰ্চিটি কথা নাই কোৱা যি নহওক মোৰ সেইটো আগতেই লাগিছিলে কাৰণ ডাইভাৰ্চিটি বহুতে কৈ থাকে বা মোৰ যোনে যোনে কৈছে মই তেওঁলোকক কৈছোঁৱেই বেলেগ নিজৰ ষ্টৰী কওক মানে নিজৰ ষ্টৰী আৰু এইটো ষ্টৰী মানে অলপ লিংকো কৰিব পাৰিলে যদিও ষ্টৰীটো বহুত প্ৰমিনেণ্ট নহয় একেবাৰে মিছা নহয় মানে কিন্তু এইটো পলিচ কৰি সি কানেক্ট কৰি দিলে যি নহওক এনেকৈ কৰক বাৰু বাকী এইকেইজন মেম্বাৰ লৈ মোৰ পাঞ্জাবাৰী যোনটো ইনষ্টিটিউট আমাৰ ইনষ্টিটিউটত তাত আমি মক ইণ্টাৰভিউ অলৰেডি 2 দিন কণ্ডাক্ট কৰিলোঁ আৰু নেক্সট 25 তাৰিখেও কণ্ডাক্ট কৰিম বন্ধ এইকেইদিন যিহেতু কেইবাটাও বন্ধ আছে তো মনোজ কুমাৰ চুটিকৰ ছাৰ আছে তেখেত উইং কামাণ্ডাৰ তেওঁ APSCৰ পেনেলিষ্ট আছিল আগত তেখেতো আহিব আৰু তেখেতে প্ৰবীৰ কুমাৰ অধিকাৰী গোটেইকেইজন নহয় বেলেগ বেলেগ বৰ্ডত এজন এজনকৈ বহি আপোনাৰ পাৰে আৰু আপুনি মানুহজ্যোতি দাস তেখেত তেওঁলোক মোৰ প্ৰিপেৰেশ্যনৰে মেট তেওঁ UPSC ক্লিয়াৰ কৰিছিল 2022 চনত তেওঁ আগতে APSC ৰিজাইন কৰি পেলাই ACS আছিলে ACS ৰিজাইন কৰি UPSCত পালে তেপিনে সমুজ্যোতি গগৈ আছে তেওঁ ইষ্টেণ্ট কমিশ্যনাৰ বজালী পল্লৱী বৰা আছে তেখেত ইলেকশ্যন অফিচাৰ তোৰ ইফালে মই লগত ইনে যোগালি আছোঁ বাকীকেইজন ডাঙৰ মানুহ সেইজন ইনে জাষ্ট বাকীজন বাদ দিয়ক সেইকেইজন বাদ দিয়ক মই বেকগ্ৰাউণ্ডত ছাপোৰ্টাৰ নেপথ্যত যে পানী কঢ়িয়া মানুহকেইটা থাকে এইটো তো বাকীকেইজন মানুহে আপোনাক হেৰি কৰিব যদি ইণ্টাৰভিউ এতিয়াও আছে কিবা কিবি ধৰণৰ খোকোজা আছে ডাউট আছে ফিল ফ্ৰী টু মেছেজে কণ্টেক্ট কৰিব ফোনো কৰিম মানে বা আপুনি গুগল ফৰ্ম এখনো মই ইয়াত দিম সেইখনো ফিল আপ কৰিব পাৰে আপোনাক আমি মোৰ টিমেও কণ্টেক্ট কৰিব তো তেনেকৈ এইকেইদিন ইণ্টাৰভিউটো ভাল কৰক পজিটিভলি থাকক যাৰ যাৰ কাইলৈ আছে আৰু মই বা পৰহিলৈ আছে তাৰ পৰা যাৰ পৰা মই কিবা কিবি ইনপুট পালোঁ আপোনালোকক মই পাৰ্চনেলি শ্বেয়াৰ কৰিম ঠিক আছে